प्रतिबाद करबात যদি পূজা अर्चना करबात आको आमरण अनशन सकलोरे एटाई दाबी जेलर पुरा मुकली करि दिब लागे अखिल गगৈক मुक्ति दियार दाबी प्रतिबाद प्रार्थना पूजा अर्चना आमरण अनशन सकलोरे एटाई कथा एटाई कामना अखिल गगৈক बिना शर्ते मुक्ति दियक बिना शर्ते मुक्ति दियक अखिल गगৈৰ সৈতে কাৰাবন্দী হৈ থকা কৃষক নেতা ধৈৰ্য কোঁৱৰ বিটু সোণোৱাল মানস কোঁৱৰক উপযুক্ত চিকিৎসা প্ৰদান কৰক কোভিড আক্ৰান্ত কৃষক নেতা কেইজনক ডিগবৈ চহৰৰ মাজমজিয়াৰ বালিজান দলঙত অৰ্ধ উলংগ প্ৰতিবাদ प्रतिकूल बतर को नेउसी अखिल गगৈৰ मुक्तिर दाबीत प्रतिबादत बहिছে তেওঁলোক কোনো দল সংগঠন নহয় ডিগবৈৰ যুৱকসকল ওলাই আহিছে ৰাজপথলৈ अखिल गगৈ आज 6-7 माह धरि किने বিজেপি চৰকাৰখনে তেওঁক যি ধৰণে কাৰাগাৰত আবদ্ধ কৰিছে এটা অমানৱীয় হৈছে ইয়াত গণতন্ত্ৰ সিহঁতে খৰ্ব কৰিছে আমি এই কাৰ্যক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ টিয়কত অখিল গগৈৰ আশু আৰোগ্য কামনাৰে শৰাই আগবঢ়ালে বান বিধ্বস্ত অঞ্চলৰ লোকে বানে বিধ্বস্ত কৰা ঘোৰাচোৱা অঞ্চলৰ দৃশ্য বাট পানীৰ তলত নাৱেৰে আহি বান বিধ্বস্তই শৰাই আগবঢ়ালে নামঘৰত জুৰিৰে প্ৰাৰ্থনা যিজন ব্যক্তি উদাত্ত কণ্ঠৰ আজি অখিল গগৈদেৱ তেখেত কাৰাগাৰত আজি 7 মাহ দিনে তেখেত অসুস্থ হৈ আছে পুনৰ এই দেহাটো সুস্থ হৈ আমাৰ ৰাইজ হৈ মাত মাতিব বুলি পেলাই প্ৰভু ভগৱন্তৰ চৰণামিন্দত এই কামনাৰে এভাগী নবিদ্য ঠগী 4খনি কটা গোৱা সম্বন্ধিতে এগছি গুৰুবন্দী বৈকুণ্ঠৰ গোৱাপান দণ্ড খৰচনী সম্বন্ধিতে আগমন কৰি সেৱা জনাইছে সমস্ত ৰাইজে ইপিনে অখিল গগৈৰ চিকিৎসা আৰু শীঘ্ৰে মুক্তিৰ দাবীত আমৰণ অনশনত বহিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈ চিকিৎসকলৈ কৰজোৰে আহ্বান শীঘ্ৰে সুস্থ কৰি তোলক অখিল গগৈক 2021 চনৰ নিৰ্বাচনৰ বৈতৰণি শান্তিৰে পাৰ কৰাৰ বাবে আচলতে কাৰাগাৰত ৰাখিব বিচাৰিছে অন্যথা তেখেতক মাৰি পেলোৱাৰ বাবে এক চক্ৰান্ত কৰিছে মাননীয় চিকিৎসকসকলক আমি কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে অখিল গগৈক যাতে আপোনালোকে উন্নত চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে অখিল গগৈ শীঘ্ৰে মুক্তিৰ দাবী উঠিছে গাঁৱে ভূঞে টিয়কৰ পিৰাকতাত কৰোনাৰ বিভীষিকাৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি হাতে হাতে প্লেকাৰ্ড লৈ মানৱ শৃংখল সাজি জনালে অখিল গগৈৰ মুক্তিৰ দাবী কাৰাৰুদ্ধ অৱস্থাতে কোভিড আক্ৰান্ত হোৱা কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু আশু আৰোগ্য কামনা কৰি জাগিৰোডৰ মনসাতো দেখা গ'ল পূজা অৰ্চনা মনসা নসত্ৰ শিৱথানত পূজা অৰ্চনাৰে অখিল গগৈ সহ কাৰাবন্দী হৈ থকা কৃষক মুক্তিৰ নেতা বিটু সোণোৱাল ধৈৰ্য কোঁৱৰ আদি সকলোৰে সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰে গাঁওবাসীয়ে গোটেই অসমবাসী জীৱৰ লগতে আমি অখিল আৰু তেখেতৰ বিষয়ববীয়াসকলক আমি আশু আৰোগ্য কামনা কৰি ভগৱন্তৰ ওচৰত আজি আঞ্চলিক তৰফৰ পৰা আমি এখন শৰাই আগবঢ়াইছোঁ আজি আমি অখিলৰ মুক্তি কামনা কৰি আজি আমি আঞ্চলিক কমিটিয়ে আজি এই শিৱথানতে এখন সহায় পাতিছোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বলিয়াবানত দিগ বিদিক হেৰুৱাইছে বন্য জীৱ জন্তুৱে জলমগ্ন বনাঞ্চলৰ পৰা নিতৌ ওখ স্থানলৈ ঢাপলি মেলিছে জীৱকুলে নিউজ 18ৰ সাংবাদিকৰ তৎপৰতাত টিয়কত উদ্ধাৰ হ'ল বানত উটি অহা হৰিণা অৱশেষত অশ্ৰুসিক্ত নয়নেৰে বৰ্ণালীক বিদায় দিলে ৰাইজে ভোগবাদী মানসিকতাই চানি ধৰা সমাজত মানৱতাৰ অনন্য নিদৰ্শন সাক্ষী হৈ ৰ'ল একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্ট
আকৌ আহিব। আমি বাট চাই থাকিম। বান বিভীষিকাৰ মাজতে একাংশ লোকে হাত বঢ়াই দি চিঞৰি চিঞৰি কৈছে, এয়া কোনো আত্মীয় ঘৰৰ পৰা শেষবাৰৰ কাৰণে উলিয়াই পঠোৱাৰ দৃশ্য নহয়। বৰলুইতৰ বানত উটি অহা এটি হৰিণাক একাংশ সহজ সৰল লোকে জীৱনতে উদ্ধাৰ কৰি বন বিভাগক চমজাই দিবলৈ অনাৰ দৃশ্য। দৃশ্যটো টিয়কৰ বৰমথাউৰি চাপৰিৰ। লুইতৰ কোবাল সোঁতত উটি আহিছিল এই মৰম লগা হৰিণাটো। চাপৰিৰ এই সকলো গোৱালে তৎপৰতাৰে উদ্ধাৰ কৰে হৰিণাটো। ইয়াত মানে মাটি বুলিবলৈ এডোখৰো নাই আৰু এটা চব ব্ৰহ্মপুত্ৰ পলংকাৰী মানে চব ডুবাই তৰি দিছে। ইয়াৰ মাজতে এটা মানে এই হৰিণটো উঠি আহিছিলে, আমাৰ গোৱালসকলে যেনে তেনে সুস্থভাৱে উদ্ধাৰ কৰি থোৱা হৈছে। কিন্তু ইতিমধ্যে বন বিভাগক আমি জনাবলৈ ফোন মোবাইল চবাইল একো ব্যৱস্থা আমাৰ নাই, গতিকে সেইটো কাৰণে আমাৰ দুৰ্ভাগ্য হৈ আছে। কেনেকৈ বন বিভাগক চমজাম? ফৰেষ্টৰ খবৰটো মই জনাইছিলোঁ, ফোনত জনাইছিলোঁ, তেখেতে ফোনটো ৰিচিভ নকৰিলে। কিন্তু যিহেতু আমি থানাটো ফোন কৰিছিলোঁ, থানা আমাৰ অচি ছাৰৰ লগত মই যোগসূত্ৰ ৰাখিছিলোঁ, তেখেতে কৈছে বানত উঠি অহা হৰিণাটো যদি ভালে কুশলে যদি আছে তেতিয়াহ'লে মাটিডোখৰ মাটিকেইটা ওলাবলৈ দি পেলাই এৰি দিবলৈ কৈছিলে। অতি কষ্টৰে উদ্ধাৰ কৰা হৰিণাটো গোৱালসকলৰ বাবে হৈ পৰিল অতি মৰমৰ। কিন্তু ভৰিত সামান্য আঘাত পোৱা হৰিণাটো ৰাখি থব নোৱাৰে তেওঁলোকে। বন বিভাগক যোগাযোগ কৰিব নোৱাৰি খবৰ দিলে নিউজ 18ৰ সাংবাদিকক। কেইজনমান লোকক লগত লৈ এখন ফুটফুটিৰে একমাত্ৰ নিউজ 18ৰ সাংবাদিকে হৰিণাটোক তৎপৰতাৰে উদ্ধাৰ কৰি আনি চমজাই দিয়ে বন বিভাগক। মৰম আকলোৱা হৈ পৰা হৰিণাটোৰ বিদায়ক্ষণৰ এই দৃশ্য বন্দী হৈ ৰল কেমেৰাত। ৰাইজে মৰম লগা হৰিণাটোৰ নাম দিলে বৰ্ণালী। আমি ব্ৰহ্মথাউৰি গাঁৱৰ গোৱালসকলে উদ্ধাৰ কৰা হৰিণাজনীৰ নাম বৰ্ণালী বুলি দিয়া হৈছে। এই পশুটো ইমান মৰমত, ইমান হেঁপাহত আমি যদি ৰাখিব পৰা হ'লে, আমি খোৱা যোৱাৰ যদি দিব পৰা হ'লে ইয়াতে ৰাখিলোহেঁতেন। ঘটনাটো দেখি তেনেই সাধাৰণ যেন লাগিলেও মনত আৱেগৰ সাজ বহুৱাই থৈ গ'ল এইসকল খাটি খোৱা লোকক। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰঝাৰ বিমানবন্দৰৰ সমীপৱৰ্তী কাহিকুছিত কিশোৰীৰ চাঞ্চল্যকৰ মৃত্যু। সূতাৰপাৰাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী 8 বছৰীয়া কিশোৰীৰ মৃতদেহ। পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড। বুকু ভাঙি যোৱাকৈ কান্দিছে মাতৃয়ে। কান্দিছে গোটেই পৰিয়ালে। শোকত লেৰেজান পিতৃয়ে, কিয়নো কণমানি অলংকৃতাই সাৱটি লৈছে কৰুণ মৃত্যু। পিছে আটাইতকৈ চাঞ্চল্যকৰ ঘটনা হ'ল 8 বছৰীয়া কণমানিটিৰ নিথৰ দেহ পোৱা গৈছে চিপ লোৱা অৱস্থাত। ভাবি চাওক, মাত্ৰ 8 বছৰ। জীৱন কি বুজি নোপোৱা, মৃত্যু কি বুজি নোপোৱা এটি 8 বছৰীয়া কণমানিয়ে আত্মহত্যা কৰিব পাৰে। এয়া কি মানি ল'ব পাৰি? মানি ল'ব পৰা নাই পৰিয়ালে, আৰু সেইবাবেই কণমানিটিৰ পৰিয়ালে তুলিছে হত্যাৰ অভিযোগ। যিবোৰ ফটোবোৰ দেখা পায়, মাইনাৰ ৰছী বান্ধা দেখা পায়, কিন্তু মাইনা ফাঁচি দিব নোৱাৰে, কিন্তু তাক মাৰ্ডাৰে কৰা হৈছে। বেলেগ একো নাই, মোক খালি ইনচাফ লাগে মোৰ ছোৱালীৰ, মোৰ আৰু বেলেগ একো নালাগে। কিন্তু মাইনাক কোনোবা হ'লেও মাৰিছে, কাজিয়া পেচাল এইবোৰ একো নাই, কিন্তু মই জানো মাৰ্ডাৰ কৰা হৈছে। মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ কাহিকুছি সূতাৰপাৰাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল 8 বছৰীয়া কণমানিটিৰ মৃতদেহ। কিশোৰীগৰাকী বৰঝাৰৰ চেণ্ট ক্লাৰেন্স স্কুলৰ 3য় শ্ৰেণীৰ ছাত্ৰী অলংকৃতা দাস। ঘটনাৰ সময়ত অলংকৃতাৰ মাতৃ ঘৰত নাছিল, আইতাকো আছিল ঘৰৰ বাহিৰত। তেনে এক অৱস্থাতেই মৃত্যুক সাৱটি লয় কণমানি অলংকৃতাই। এই মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি স্থানীয় দল সংগঠনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তাক ধৰা পৰিলে মই ফাঁচিতে দিবা বিচাৰোঁ। মই পইচা টকাৰ কথা চিন্তা নকৰোঁ, যিমান পইচা লাগে কি লাগে মই চব খৰচ কৰিম, মোক নে লাগে। ইমান সৰু বাচ্চা পৃথিৱীৰ কি দেখা পাইছে, কি দেখা পাইছে তাই।
ইফালে ঘটনাস্থলীত বৰঝাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত অভিযান। আজহাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধায়ক শিলাদিত্যদেৱৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰাক্তন সাংসদ আৰ.পি. শৰ্মাই। আৰ.পি. শৰ্মাৰ মন্তব্য, বিজেপিত পুৰণা কৰ্মীৰ কোনো স্থান নাই। পুৰণা কৰ্মীসকলৰ অৱস্থা শিলাদিত্যদেৱ বা মোৰ দৰেই হ'ব। বছৰ হৈ গ'ল, মই বিজেপিত আজিলৈকে কোনো পদবী পোৱা নাই। 30 বছৰে সেৱা কৰি মই একো নাপালো। মই দিল্লীত 17 বছৰ কাম কৰি আহিছো, মিনিষ্ট্ৰীত কাম কৰিছো, মোৰ এক্সপিৰিয়েঞ্চ আছে। হয়তো এনেকুৱা এটা পৰিৱেশ হৈ আছে, 1 বছৰৰ ভিতৰত আমাক হয়তো হত্যা কৰি পেলাব। আমি এতিয়া কংগ্ৰেছৰ মানুহক যদি ভাইচ প্ৰেচিডেণ্ট বনাইছো জিলা পৰিষদত, তেতিয়াহ'লে মই ভাবো যে মোৰ ৰিটায়াৰমেণ্ট লোৱাটো ভাল। আক্ষেপ হুছেৰ বিজেপি বিধায়ক শিলাদিত্যদেৱৰ। হোৱাটছআপৰ মাধ্যমত জনাই দিছো যে দাদা মই পাৰ্টিৰ পৰা ৰিটায়াৰমেণ্ট লৈ আছো। বিধায়ক শিলাদিত্যদেৱে অৱসৰ গ্ৰহণৰ ইংগিত দিয়াৰ পিছতেই বিধায়ক শিলাদিত্যৰ সুৰতেই সুৰ মিলাই এইবাৰ বিজেপি ত্যাগী প্ৰাক্তন সাংসদ আৰ.পি. শৰ্মাৰ মন্তব্য, বিজেপিত পুৰণি নিষ্ঠাবান কৰ্মীৰ কোনো গুৰুত্ব নাই। নতুন মানুহ আনি পুৰণা মানুহ বা বিজেপি প্ৰকৃত বিজেপি মানুহ বা ইভেন সংঘ পৰা RS বা মানুহকো এলাগি কৰি পেলোৱা, এইটো মধ্যপ্ৰদেশত দেখা গ'ল, ছত্তীশগড়ত দেখা গ'ল, UPতে দেখা গৈছে, ৰাজস্থানত দেখা গ'ল। তাৰ ফলত কি হৈছে, পুৰণা মানুহবোৰ অত্যন্ত অসন্তুষ্ট, ক্ষোভিত হৈছে, লাঞ্ছিত বঞ্চিত ফিল কৰি আছে। শিলাদিত্যৰ কথা জানো, তেওঁ তাৰ লোকেল MLA, স্থানীয় বিধায়ক, কোনো মন্ত্ৰী যায় তেওঁ মিটিঙত নামাতে, তেনেকুৱা কথা হ'ব পাৰে নেকি? তেনেধৰণৰ যদি আপুনি ইগনোৰ কৰে, নেগলেক্ট কৰে, পাত্তা নিদিয়ে, কিয় শিলাদিত্য থাকিব? MLA নামৰ কাৰণে। শিলাদিত্যদেৱৰ সিদ্ধান্তত আদৰণি জনাই এইবাৰ আৰ.পি. শৰ্মাই মাতিলে একেলগে নতুনকৈ দল কৰি কাম আগবঢ়াই নিয়াৰ। শিলাদিত্য কৈছে যে মই ৰাজনীতি নকৰিব পাৰোঁ। কিয় নকৰিবা ৰাজনীতি? বয়স আছে, ইউ আৰ য়ং, ডাইনামিক, হেল্ডি, স্বাস্থ্য ভাল আছে, জ্ঞান যথেষ্ট আছে, জ্ঞানৰ ভাণ্ডাৰ হৈছে শিলাদিত্য, কিয় ৰাজনীতি নকৰিব? মই একলা চলোৰে, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো, ৰাইজৰ বাবে মই অকলে চলিম। এতিয়া ইফালে শিলাদিত্য শৰ্মাৰ বিস্ফোৰক মন্তব্য সন্দৰ্ভত শাসকীয় নেতাই কোনো মন্তব্য দিয়া নাই যদিও কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বিজেপি দলৰ যিখিনি নীতি আদৰ্শ, তাৰ পৰা যেন এতিয়া কিছু নতুন লোকে বিজেপি দলত জইন কৰাৰ পিছত তেওঁলোকে ৰাজনৈতিক ক্ষমতাৰ বাবে কিছু সংঘাতৰ সৃষ্টি হৈছে নতুন পুৰণি বিজেপিৰ মাজত। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শেষ অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। অচলাৱস্থাৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিল উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ। দিল্লীত সমৰ্থিত কংগ্ৰেছী বিধায়কৰে বাহৰ পাতিছে বিসম্বাদী নেতা শচীন পাইলটে। আৰু ইফালে সংকট মোচনৰ বাবে জয়পুৰত কংগ্ৰেছ বিধায়িনী দলৰ ৰুদ্ধ দ্বাৰ বৈঠক। প্ৰসংগ ৰাজস্থানৰ ৰাজনীতি। কংগ্ৰেছ দলৰ এক সূত্ৰই দাবী কৰিছে যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট নিজৰ পূৰ্বৰ স্থিতিত অটল হৈ আছে। তেওঁৰ নিজৰ বিধায়কৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। বিধানসভাৰ 200জনীয়া সদস্যৰ 109জন বিধায়কৰে সমৰ্থনৰ দাবী উত্থাপন কৰিছে অশোক গেহলটে। सारे MLA अभी मौजूद हैं यहाँ पे, सब MLA मौजूद है, सरकार पूरे बहुमत में। सचिन पायलट जी, PL पुनिया जी का कहना है कि सचिन पायलट जी बीजेपी खेमे में चले गए। ইফালে উপ মুখ্যমন্ত্ৰী শচীন পাইলটেও 30জন বিধায়কৰ সমৰ্থন তেওঁৰ পক্ষত আছে বুলি দাবী কৰিছে। হঠাৎ উত্থাপন হোৱা এই বিষয়সমূহে যেন আকৌ এবাৰ জটিল কৰি তুলিছে ৰাজস্থানৰ ৰাজনীতি। এফালে অশোক গেহলট, আনফালে শচীন পাইলটে কৰা দুটা ভিন্ন দাবীৰ পাছতেই সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থানৰ ৰাজনীতি। লক্ষণীয় হ'ব গেহলট বনাম পাইলটৰ এই যুদ্ধখন আৰু কিমান দিনলৈ চলে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰ্বত্ৰ কোভিড-19ৰ আতংক। কম বেছি পৰিমাণে প্ৰতিজন লোকেই আজি আতংকত কটাইছে দিন। ইয়াৰ মাজতো একাংশই সাহসেৰে আমাৰ আগত থিয় হৈ অভয় দি আহিছে আৰু তেনে একাংশ ব্যক্তিৰ ত্যাগৰ পৰিচয় দাঙি ধৰিবলৈ আগবঢ়াইছো এই বিশেষ ৰিপৰ্ট।
সৰ্বত্ৰ চলিছে যুদ্ধ, প্ৰজাগণ সন্ত্ৰাসিত, কিন্তু এওঁলোক আমাৰ সাহস। এখন যুদ্ধ জয়ৰ বাবে আৱশ্যক এজন সেনাপতিৰ। মিৰ্জাৰ পতঞ্জলি যোগপীঠত থকা কোভিড হস্পিটেলতো চলিছে এখন যুদ্ধ। এই যুদ্ধ কৰোণা নামৰ অজনা শত্ৰুৰ বিৰুদ্ধে, আৰু এই যুদ্ধৰ সেনাপতি এইগৰাকী নোডেল অফিচাৰ। ল'ৰাটোৰ বয়স কিমান? 20 years। তেওঁৰ বহুত অসুবিধা লাগি আছে নেকি? এতিয়া উশাহ নিশাহ কষ্ট পাইছে নেকি বেছি? আচ্ছা, এটা কাম কৰিব আপোনালোকে নহয়, 2 ঘণ্টা বা 2 ঘণ্টা মূৰে মূৰে SPO2টো চাব তেওঁৰ, হা? ৰাতি অলপ কষ্ট কৰক, হা? এইগৰাকী ডাক্তৰ নেকিবুদ্দিন আহমেদৰ সুদক্ষ নেতৃত্বত সুচাৰুৰূপে চলিছে হস্পিটেলখনৰ কাম কাজ। সময় পুৱতি নিশা 2 বাজিছে। কৰ্মৰত চিকিৎসা কৰ্মীসকল নিজ কক্ষত। এনেতে আহিল খবৰ, হস্পিটেলৰ এজন ৰোগীৰ অসুখ বেছি হৈছে। ইতিমধ্যে নিজৰ ৰুমলৈ বিশ্ৰামৰ বাবে যোৱা নোডেল অফিচাৰগৰাকী তৎমুহূৰ্ততে উপস্থিত হ'ল হস্পিটেলখনত। ফোন কৰিব দেই। তৎপৰ হ'ল তাত থকা চিকিৎসক স্বাস্থ্যকৰ্মীসকল। আটাইৰে প্ৰচেষ্টাত সুৰক্ষিতভাৱে ৰোগীজনক উন্নত চিকিৎসাৰ বাবে মহানগৰীলৈ প্ৰেৰণ কৰা হ'ল। পেচেণ্ট ক'লে উশাহ নিশাহ কষ্ট হৈছে, গতিকে আমি লগে লগে আহিলোঁ। আমাৰ ডক্টৰ চিষ্টাৰক ক'লোঁ, তেখেতলোকে অক্সিজেন দিলে। আকৌ অলপ পিছতে অক্সিজেন আমি 108 ফোন কৰিলোঁ, 108 আহি পেচেণ্ট লৈ গ'ল। সেই পেচেণ্টে যোৱাৰ পিছত অলপ আগতে আকৌ চিষ্টাৰ এজনীয়ে খবৰ দিছে, বাচ্চা এটা কিবা কষ্ট পাই আছে উশাহ নিশাৰ। গতিকে আমি তাৰ কাৰণে ৰখি আছোঁ। যদি বেছি অসুবিধা হয়, এই বাচ্চাটোকো আমি বেবীটোকো আমি মানে GMCলৈকে পঠাম। BJP পাৰ্টি, আমাৰ এমটনৰ লগৰখিনি ইমান ৰাতি যে মোৰ লগত সাথ দিছে, তাৰ বাবে মই ধন্যবাদ দিছোঁ। চিকিৎসালয়খনৰ প্ৰতিগৰাকী ৰোগীৰ প্ৰতিটো সুবিধা অসুবিধাৰ প্ৰতি সজাগ নোডেল অফিচাৰগৰাকীৰ বাবেই তাত থকা অইন চিকিৎসক স্বাস্থ্যকৰ্মীসকলো ৰোগীৰ সুবিধা অসুবিধাৰ প্ৰতি সদা জাগ্ৰত। অৱশ্যে কেতবোৰ কথা হস্পিটেলখনৰ চিকিৎসাকৰ্মীৰ কৰ্ম পৰিসৰৰ বাহিৰত। উদাহৰণস্বৰূপে হস্পিটেলখনৰ 3য় মহলাত থকা হল ঘৰটোৰ অৱস্থা চিকিৎসালয় কৰ্তৃপক্ষই বিচাৰিলেও ভাল কৰিব নোৱাৰে। একেলগে 70-80 জন ৰোগীক এটা হলত ৰখা আৰু তাৰ লগে লগে অনাময় ব্যৱস্থাও সমানে ঠিক কৰি ৰখাটো দুৰূহ কাম। একেদৰে চৰকাৰীভাৱে যোগান ধৰা খাদ্যৰ মান উন্নত কৰাৰ বাবেও চিকিৎসালয় কৰ্তৃপক্ষক জগৰীয়া কৰা অনুচিত হ'ব। তৎসত্ত্বেও সীমিত আন্তঃগাঁথনিৰে হস্পিটেল কৰ্তৃপক্ষই ৰোগীক সুকলমে সেৱা আগবঢ়াই যাবলৈ সক্ষম হৈছে। পতঞ্জলি কোভিড হস্পিটেলখনত কৰ্মৰত প্ৰতিগৰাকী চিকিৎসক স্বাস্থ্যকৰ্মীয়ে কৰোণা বিৰোধী সংগ্ৰামখনত সমাজক নেতৃত্ব দিয়াত সম্পূৰ্ণ সফল হৈছে বুলি ক'ব পাৰি। ঋতুল ভাগৱতীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।